আশা কৰোঁ আমাৰ ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টো কৰা মূল কাৰণটো হৈছে নকছাৰী প্ৰায় বা নকছাৰী অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি আৰু তেওঁ চীনৰ যুদ্ধ সময়তো লগা আহিন কাতি বিহুৰ দিনাখন মানে নেপালী এছাই এটাৰ লগত মানে ওলাই গ'লেই এই টেলিফোন এক্সচেঞ্জৰ সেই লাইন খুলিছিলে কৰিছিলে তেতিয়া আঘোণমহীয়া তেজপুৰত কৰিছে আঘোণমহীয়া তেতিয়া চীনা যুদ্ধ হৈছে মাটিত গাঁত খান্দি সোমাই আছে সোমাই পিনি আৰু তাত আমাৰ বৰজনা এজনা আছিলে কনক বুঢ়া বুলি কয় পঞ্চায়তৰ সেই ছেক্ৰেটাৰী আছিলে কৰি লৈ যায় এই বৰ দপদপকে হাবিৰ মাজত তম্বু তৰি আছিলেগৈ তম্বু তৰি আকৌ এই দপদপকে বৰষুণ দিলে বৰষুণতে আৰু ভাত পানী তাতে হাবিৰ মাজতে আৰু এই পানীয়ে বোকাই সেই তাতেই ভাত সিজাই খাব লাগিব। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দা পিপল পডকাষ্ট। আজি আমি এহাল বিশেষ দম্পতীক চিনাকি কৰি দিব বিচাৰিছোঁ। 100 বছৰ গৰকা এহাল দম্পতী। তেওঁ হৈছে সীতাৰাম গগৈ আৰু তেওঁৰ সহধৰ্মিনী। তেওঁলোকৰ বহু কথা আছে, বহু কাহিনী আছে। ককাই বহুত কথা পাহৰি গৈছে, কিন্তু ককাৰ সলনি আইতাই বহুত কথা কৈ দিব। ককা চিনাকি কৰি দিব বিচাৰিছোঁ যে এইটো কাৰণে ককাৰ বয়স প্ৰায় 100 বছৰ ওচৰা-ওচৰি আৰু লগতে তেওঁ চীনৰ যুদ্ধৰ সময়ত তেওঁ তেজপুৰত সেই যুদ্ধৰ সময়ত যুদ্ধ লাগিছিলে। এই সকলোবোৰ কথা পাতিম। ককাৰ কাৰণ বহুত কথা পাহৰি গৈছে, আইতাই তেওঁৰ সলনি বহু কথা কৈ দিব। আশা কৰোঁ আমাৰ ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টো কৰা মূল কাৰণটো হৈছে নকছাৰী প্ৰায় বা নকছাৰী অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি আৰু তেওঁ চীনৰ যুদ্ধ সময়তো লগা এজন সৈনিক। সেইবাবে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু এই ককা আইতাৰ বিষয়ে গম পাই পেলাই আপোনালোকে ভাল পাব। ধন্যবাদ। এই ভাদ মাহৰ কোন তাৰিখে সিমানটো মনত নাই মোৰ, কোনটো আইতা আপোনাৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা মোৰ এতিয়া হওঁতে 8টাও হৈছিলে, 4টা ঢুকালে। এই 4টা এই ডাঙৰ ল'ৰাটো, তাৰপৰা ছোৱালী এজনী, তাৰপৰা আৰু তাৰপাছৰ ল'ৰাটো আছে। তাৰপাছৰ 4টা ল'ৰা ঢুকালে। তাৰপাছতে একেবাৰে সৰু বিজয় বোলাটো থাকে। এই ককা যে চাইনাৰ লগত যুদ্ধ কৰিছিলে, সেয়াতে আমি কথাটো শুনিছিলো। মানে এইটো কওকচোন অকণমান কাহিনীটো। তাৰমানে ভাদত মানে ডাঙৰ ল'ৰাটো জন্ম হৈছে। জন্ম হৈ আপুনি ককাক প্ৰথম ক'ত লগ পাইছিলে? তেতিয়া তাৰমানে লগ পোৱা নাই আৰু এই আমাৰ তাৰ মানুহ এজনে, সোণাৰাম বুলি মানুহ এজনে ক'লে, এই এওঁৰ ভিনীয়েক সোণতাম বুলি ভিনীয়েক এজন আছিলে। ভিনীয়েকে ক'লে আমাৰ খোলালিটোলৈ ছোৱালী এজনী লাগে। তেতিয়া দিনত আৰু 1961 চনৰ মানুহখিনি কেনেকুৱা হৈ আছিলোঁ আৰু সেই লাগে বুলি ক'লে তেওঁ বোলে মই ছোৱালী এজনী দেখুৱাই দিব পাৰোঁ। দেখুৱাই দিলে আৰু সেইমতে গ'ল আৰু আমাৰ এই শহুৰ বুঢ়া গ'ল। আপোনাৰ ঘৰ কোন জেগাত আছিলে? এই মোৰ গাখীৰ খোৱা এই লাহিং গাখীৰ খোৱা। ককাক বিয়া হওঁতে প্ৰথম দেখিছিলে নাই? বিয়া আগতে এদিনহে গৈছিলে আৰু আকৌ মাত বোল নাই আমাৰ। মই তেনে কথা বতৰাও পতা নাই, এনেই চাহ এটোপা দিবলৈ ক'লে দিলোঁ আৰু দেখি আৰু তাৰপাছত আৰু এই মাক বাপেকক পঠিয়ালে। ভনীয়েক গ'ল, গৈ আৰু আঙুঠি পিন্ধাই থৈ আহিলে। তাৰপৰা বিয়াই হ'ল আৰু। আপোনাৰ কিমান বয়স আছিলে তেতিয়া? মোৰ তেতিয়া 20 বছৰ। 20 বছৰ? এওঁ মোতকৈ 5 বছৰ ডাঙৰ। এতিয়া যদি এওঁ 95 বছৰ হৈছে, মোৰ 90 বছৰ হৈছে। প্ৰথম ককাক দেখি কেনেকুৱা লাগিছিলে? আমিও তেতিয়া লাজ কৰোঁ, নেমাতোৱে নহয়, মোটামুটিয়ে নাই। মাতিবলৈও নহয়, এওঁ নামাতিলে গৈছিলে আৰু ভিনীয়েকৰ লগত আৰু এজন। তাৰপাছত আৰু এজনৰ লগত যেনিবা গৈছিলে। ইমানেই আৰু বিয়া কোন চনত হৈ আহিলে আপুনি? মোৰ 61 চন মানত হ'বগৈ। চাইনাৰ যুদ্ধ সময়? চাইনা নহয়, এই ভাদত যেনিবা জন্ম হৈছে নহয়, ভাদত জন্ম হৈছে। তাৰপৰা সেই 62 চনত আহিন কাতি বিহুৰ দিনাখন মানে নেপালী এছাই এটাৰ লগত মানে ওলাই গ'লেই এই টেলিফোন এক্সচেঞ্জৰ সেই লাইন খুলিছিলে, টানিব তেনেকৈ। এই ককাই যেতিয়া আপোনাক প্ৰথম পচন্দ কৰিলে, বিয়া পাতিবলৈ আঙুঠি পিন্ধালে, ককাই কি কাম কৰিছিলে বুলি গম পাই? একো কাম নাই বোপাই, একো কাম নাই। মাটিও বাৰী বেছি এই তাৰপৰা এনেই ঘৰতে কাম বন কৰে। মানে বিয়াৰ পাছত তেওঁ চাকৰিলে গ'ল? ঠিকাদাৰ বহি ঠিকা চিকা বুলি বহি ফুৰে।
আমাৰ সেইখিনি কৰি ফুৰিছিলে বিয়াৰ পাছত তেওঁ চাকৰিলৈ গ'ল অঁ বিয়াৰ পিছত ভাদ দিন বা এই ডাঙৰ ল'ৰাটো হৈছে নহয় এই কাতি বিহুৰ দিনাখন ওলাই গৈছে আৰু তাৰপৰা সেয়া নেপালী এচাইতাৰ লগত তেওঁ আপুনি কোন জেগালৈ গৈছে বুলি গম পায় যেনি বহুত জেগাত ফুৰিছিলে ফুৰি তেজপুৰত কৰিছিলে তেতিয়া আঘোণমহীয়াত তেজপুৰত কৰিছে আঘোণমহীয়াত তেতিয়া চীনা যুদ্ধ হৈছে মাটিত গাঁত খান্দি সোমাই আছে সোমাই পিনি আৰু তাত আমাৰ বৰজনা এজনা আছিলে কনক বুঢ়া বুলি কয় পঞ্চায়তৰ সেই ছেক্ৰেটেৰী আছিলে তেওঁ আহি শহুৰবাক কয় নিচাটো পুতেৰ নাই আৰু পুতেৰ মৰিলে আৰু তেজপুৰত চীনাগঞ্জ চীনাই বোলে বম দি আছে হেৰি মাটিত গাঁত খান্দি আছিলে আৰু সেইটো কোনোমতে বাচি মাঘৰ বিহু উৰুকাৰ দিনাখন ওলাইছে বঙালীটো গোটেই আৰু চুৰিয়াখন আৰু চোলা পিন্ধি পিনি এইপিনে বাছখন চলিছিলে সেই বাছৰ পৰা নামি গৈছে মই এটা গাঁৱৰ মাজতহে আমাৰ ঘৰ আছিলে এই গাঁৱৰ মাজত ন এইখিনিত পথাৰ মাজত এই এতিয়াহে ইয়াত ঘৰ লৈছোঁ সেই তেতিয়া মানে গৈছে আৰু কাপোৰ কানিবোৰ ধুইছোঁ আৰু সেইদিনাখন আৰু গোটেই কোলা হৈ আছে আৰু যেতিয়া তেওঁ মৰিলে বুলি ক'লে বা ঢুকালে বুলি ক'লে তেতিয়া বোলে মানে মই আৰু কি আৰু ল'ৰাটোকে বুকুত বান্ধি আৰু আচুঙা কাম বন কৰি খাই কান্দি কুটি আৰু শহুৰবোৰে বলিয়া গুৱাহাটী হ'ল আৰু মাটি বাৰী চব বেছি দিয়ে ধান পথাৰতে বেচিম বুলি কৈছে তাৰপৰা আমাক ভাতকে খাবলৈ নিদিলে শাহুৱে মানে ভাত সিজাইছিলে ভাতৰ দুৱাৰ চাপ বন্ধ কৰি আমাক উলিয়াই পঠিয়াই দিলে তহঁতি কম মই গৈ যা মোৰ ল'ৰাটোৱে নাই সেই ইয়াক লৈ পিনি আৰু মই সেই কান্দি কুটি আৰু বহি আছোঁ আৰু বাহিৰত তেনেকৈ ককাই এৱাৰ্ড পাইছিলে সেয়া আছে নেকি তাৰমানে এয়া হেৰি আছে হেৰিটো মেডেল পাইছে মেডেলটো আছে মই সেইদিনা দেখাইছিলোঁ নহয় সংসাৰ সাৰথি এৱাৰ্ড পাইছিলে আৰু গ'ল্ড মেডেল এটা পাইছিলে গ'ল্ড মেডেল এটা পাইছিলে এবাৰ দেখাই দিয়কচোন দেখাইছিলোঁ নহয় এইটো দেখাই দিয়কচোন এইখন এইখন কেতিয়া পাইছিলে এইখন কোন চনত পাহৰিলোঁ মই এটা একো নাই বাকী আৰু কি কি কাহিনী মনত আছে ককাৰ লগত সেই কাহিনী আৰু তোমাৰ হেৰি কাম কৰি ফুৰিলে আৰু এবেলি ওপৰৰ খুটাৰ পৰা পৰিছিলে পৰি পিনি মেলতৰিলৈকে কাম মেলতৰি মানে ভালকৈ চিকিৎসা কৰিলে আমাক ঘৰলৈ খবৰেই নিদিলে তেতিয়া ফোন চোন নাই নহয় হয় ফোন চোন নাই আৰু এই পোষ্টকাৰ্ড তাত লিখি দিয়ে লিখিলে চিঠি লিখোঁ আৰু ক'ৰবাত পৰি থাকেগৈ তেনেকৈ ডাক যোগেও সিমান হেৰি নাই আগতে চিঠি পত্ৰ নাপাওঁৱেই এতিয়া ককাৰ কিমান বয়স হ'ব তেওঁ এতিয়া 25 এই আগৰ কাহিনীবোৰ কিবা মনত আছে নেকি আপোনাৰ বিয়া আগত বিয়াৰ পাছৰ কিবা কাহিনী মনত আছে সেইটো মানে নাই আৰু তাৰমানে তেওঁ বাহিৰে ফুৰিছিলে ককাইতো চব পাহৰি গ'ল চাগে কথাবোৰ পাহৰি গৈছে চব 100 বছৰ ওচৰা-ওচৰি হ'বলৈ হ'ল সেই সেনেকৈ তেওঁ বাহিৰত কাম কৰা মই থাকোঁ আৰু ঘৰত শাহু শহুৰ লগতে কাম বন কৰি খাই আৰু বাকী কেনেকুৱা লাগিলে বিয়া পাতি পেলাই ইমান বছৰ লগত থকা কেনেকুৱা অনুভৱ তেওঁ মানে মানুহজন কিবা কাহিনী কওক না মই ভাল লগাকৈ শুনি পেলাই নাই বাহিৰত থাকেগৈ মই শহুৰৰ লগতে থাকোঁ সেই তেজপুৰৰ সেইটোৱে কাহিনী ককাৰ কাৰণে কিবা গান গাই নাই কেতিয়াবা কি কিবা গান চান নাগায় নাগায় নেকি নাগায় কেলে গাব ক'ব লাগে আকৌ আপুনি গান চান ঘৰত নাথাকেই নহয় তেনেকৈ চাকৰিলৈ যায় এই বৰ দপদপকৈ হাবিৰ মাজত তম্বু তৰি আছিলেগৈ তম্বু তৰি আকৌ এই দপদপকৈ বৰষুণ দিলে বৰষুণতে আৰু ভাত পানী তাতে হাবিৰ মাজতে আৰু এই পানীয়ে বোকাই সেই তাতেই ভাত সিজাই খাব লাগিব তেনেকৈয়ে খায় আৰু বাঘ ভালুকৰ মাজত বহুত মানে কষ্টত মানে কাম কৰিলে আপোনাক আহি কয় মানে গোটেই কাহিনী এই বৰষুণ দিলে তাতে আকৌ তাতে চৰু পাতি ভাত সিজাই খাব লাগিব তেনেকুৱা তম্বু তৰিলে তাতে থাকে হাবিৰ মাজত যেনি আৰু টানি নিছে আৰু পাছত পাৰ্টি চলাবলৈ পাইছিলে 9টা 12টা বজাত চলাবলৈ পাইছিলে পাছত শ্বিলঙত
শ্বিলঙত 6 মাহ ট্ৰেইনিং ল'লে। অঁ ট্ৰেইনিং লৈহে মানে চাকৰি হ'ল। তাৰপিছত আৰু কি মনত আছে? সেইটো নাই কাম কৰা মুঠতে কাম কৰিব লাগে আৰু খেতি আমি কাম কৰিব লাগে আৰু খাব লাগে সেইটোকে জানে আৰু পঢ়াবোৰে এতিয়া ইয়াক পঢ়াইছিলোঁ। তাৰমানে মই অংক কৰি খুব ভাল পাওঁ, অংকবোৰ শিকাই দিম। তাৰপৰা আমাৰ ভনীজনী আকৌ হেডমাষ্টৰী কৰিছিলে নহয়, সেই ভনীয়ে ইয়াক পঢ়াই চাইছিলে। ল'ৰাটোৱে চোন বোলে পাৰে অংকবোৰ, মই বোলে মই শিকাই দিম। অংক কৰি মই খুব ভাল পাওঁ। এয়াই আছিল আমাৰ লগত শতবৰ্ষ গৰকা এজন ককা। তেওঁৰ নাম হৈছে সীতাৰাম গগৈ আৰু তেওঁ যি আছাম টেলিকম চাৰ্কল আছে সেই চাৰ্কলৰ ছাব ইন্সপেক্টৰ হিচাপে তেওঁ কৰ্মৰত হৈ আছিলে। তেওঁ প্ৰায় এতিয়া বহুত কথা পাহৰি গৈছে, কিন্তু আইতাই কিছু কথা ক'লে আৰু আমি আপোনালোকৰ লগত এয়াই চিনাকি কৰি দিব বিচাৰিছিলোঁ যে চীনৰ যুদ্ধ সময়ত যুদ্ধ লগা এজন বিষয়া আৰু তেওঁৰ সহধৰ্মিনী এতিয়া বৰ্তমান আমাৰ লগতে আছে। এয়াই আমাক চিনাকি কৰি দিছোঁ তেওঁৰ সহধৰ্মিনী আৰু তেওঁ সীতাৰাম গগৈ, যি চাইনা যুদ্ধৰ সময়ত চাইনাৰ লগত যুদ্ধ কৰিছিলে আৰু তেওঁ এতিয়া কাম কৰি আছিলে আছাম টেলিকম ছাৰ্ভিচত ছাব ইন্সপেক্টৰ ৰূপে কৰ্মৰত আছিলে। আৰু বৰ্তমান ককাৰ বয়স অলমষ্ট 100 বছৰৰ ওচৰা-ওচৰি হ'বলৈ হৈছে, কিন্তু আইতাহে তেওঁৰ কথাবোৰ কৈ দিব লগা হৈছে, কাৰণ ককাই প্ৰায়খিনি কথা এতিয়া পাহৰি গৈছে। আৰু আপোনালোকৰ আগত এয়া আমি ককা আইতাক চিনাকি কৰি দিলোঁ।